কেতিয়াবা কিবা চিনেমা চাই হওক, কেতিয়াবা কিবা ৰাজনৈতিক নেতাৰ ভাষণ শুনি হওক, বা কেতিয়াবা কিবা এটা ইনফৰমেশ্যন পোৱাৰ পিছত আমি বহুতে মুখেৰে এটা শব্দই উচ্চাৰণ কৰোঁ, এইটো এটা প্ৰপাগেণ্ডা আছিলে। আৰু মানুহে কোৱা শুনি থাকো, নাই এইটোতো এটা প্ৰপাগেণ্ডা আছিল। এই প্ৰপাগেণ্ডা বস্তুটোনো কি? কেতিয়াবা কিছুমান ইনফৰমেশ্যন, কিছুমান অপিনিয়নছ নাইবা কিছুমান ৰিউমাৰ ডেলিবেৰেটলি এই কাৰণে স্প্ৰেড কৰা হয় যাতে মানুহৰ মগজত সোমাই যায় আৰু মানুহে সঁচা বুলি ভাবি লয়। গতিকে এই ৰিউমাৰ্ছবিলাক অফেন মিছলিডিং হ'ব পাৰে আৰু এইবোৰকে কোৱা হয় প্ৰপাগেণ্ডা। য়েছ। চ' মই যদি আপোনালোকক কওঁ প্ৰপাগেণ্ডা মানেনো কি, তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিব যে ইটছ ইনফৰমেশ্যন উইথ এন এজেণ্ডা। ইনফৰমেশ্যন দিয়া হয় কিন্তু কিবা এটা এজেণ্ডা আগত ৰাখি পেলাই দিয়া হয়। আৰু প্ৰপাগেণ্ডাৰ 3টা টাইপ আছে, যিটোক আমি ভাগ কৰিব পাৰোঁ হোৱাইট প্ৰপাগেণ্ডা, ব্লেক প্ৰপাগেণ্ডা আৰু গ্ৰে প্ৰপাগেণ্ডা। চ' আপোনালোকে বহুতে হয়তো অনুমান কৰিছে আৰু বহুতে অনুমান কৰিব পৰাই নাছিল, কাৰণ প্ৰপাগেণ্ডা হ'ল আজিৰ আমাৰ ৱৰ্ড অফ দ্য ডে আৰু ইয়াৰ মিনিংটো ইতিমধ্যে মই কৈ দিলোঁ। আপোনালোকে কমেণ্ট কৰি আমাক জনাব পাৰে যে হোৱাইট, ব্লেক আৰু গ্ৰে কেনেকুৱা কাইণ্ড অফ প্ৰপাগেণ্ডা হয়, আৰু ইয়াৰে এক্সাম্পল যদি আপোনালোকে কিবা জানে ডেফিনেটলি আমাক জনাব পাৰে। থেংক ইউ।